Hello everyone, welcome to sociology.com. Sociology.com চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি ইকনমিক সোশিয়োলজি 4th সেমিষ্টাৰ ইকনমিক সোশিয়োলজি পেপাৰৰ চেপ্টাৰ 4 ডেভেলপমেন্ট সাম কন্টেম্পৰেৰী ইস্যুজ ইন ইকনমিক সোশিয়োলজি এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। এই চেপ্টাৰত তোমালোকক দুখন বুক পঢ়িবলৈ দিয়া হৈছে। তাৰে ফাৰ্ষ্ট বুকখন হৈছে য'ত ডেভেলপমেন্টৰ বিষয়ে আছে আৰু সেই বুকখন হৈছে ক্ৰিছ হেন আৰু কেট হাৰ্টৰ ইকনমিক এন্থ্ৰপলজি। সো এই বুকখনৰ প্ৰথম যি চেপ্টাৰটো আছে সেই বিষয়ে এটা আলোচনা কৰা হ'ব। এই বুকখনৰ যিটো তোমালোকক পঢ়িব দিছে সেই চেপ্টাৰটোৰ নামটো হৈছে আনইকুৱেল ডেভেলপমেন্ট অসমান উন্নয়ন আৰু পেজ নাম্বাৰটো হৈছে যিখন অৰিজিনেল বুক সেই বুকখনৰ পেজ নাম্বাৰ হৈছে এইটো 100ৰ পৰা 119ৰ ভিতৰত যিটো চেপ্টাৰ দিয়া হৈছে সেই বুকখনত সেই চেপ্টাৰটো পঢ়িবলৈ দিয়া হৈছে আৰু চেপ্টাৰটোৰ নামটো হৈছে এইটো আনইকুৱেল ডেভেলপমেন্ট অসমান উন্নয়ন। এই অসমান উন্নয়ন নামৰ যিটো চেপ্টাৰ এই চেপ্টাৰটোত কেট আৰু ক্ৰিছ হান আৰু হাৰ্ট মই গোটেই ইয়াতে ভিডিঅ'টোত হান আৰু হাৰ্ট বুলি ক'ম হা। তো এই হান আৰু হাৰ্টে কি কৈছে যে তেওঁলোকে এই চেপ্টাৰটোত আনইকুৱেল ডেভেলপমেন্টৰ কথা কৈছে অসমান উন্নয়ন আৰু এই অসমান উন্নয়ন নামৰ এই চেপ্টাৰটোত তেওঁলোকে এইকেইটা পইণ্টৰ বিষয়ে ডিছকাছ কৰিছে। এইকেইটা হৈছে কি ডেভেলপমেন্ট ইন এন আনইকুৱেল ৱৰ্ল্ড অসমান পৃথিৱীৰ উন্নয়ন এন্থ্ৰপলজিষ্ট এণ্ড ডেভেলপমেন্ট নৃতত্ববিদ আৰু বিকাশবিদ The anthropology of development in Africa, আফ্ৰিকাত উন্নয়নৰ নৃতত্ব, the informal economy, অনানুষ্ঠানিক অৰ্থনীতি, beyond development, উন্নয়নৰ বাহিৰত আৰু কনক্লুজন। এই গোটেই চেপ্টাৰটোৰ আউটলাইনটো হৈছে এইটো। এইকেইটা বিষয়ে তেওঁলোকে আলোচনা কৰিছিলে আৰু আজিৰ ভিডিঅ'টোত মই যি তেওঁলোকে ডেভেলপমেন্ট ইন এন আনইকুৱেল ৱৰ্ল্ড অসমান পৃথিৱীত উন্নয়নৰ বিষয়ে যি কৈছে সেই সম্পৰ্কে আলোচনা কৰিম। সো তেওঁলোকে চেপ্টাৰটোৰ আৰম্ভণিতে ডেভেলপমেন্ট কি হয় সেই বিষয়ে আলোচনা কৰিছিলে আৰু ডেভেলপমেন্ট বুলি কওঁতে হান আৰু হাৰ্টৰ মতে ডেভেলপমেন্ট মানে হৈছে কি ইট মিনছ পিপল মুভিং ফ্ৰম ভিলেজেছ টু চিটিজ কুইকলি। তেওঁলোকে ডেভেলপমেন্ট বুলি কওঁতে মানুহবিলাকে দ্ৰুতগতিত গাঁও এৰিয়াৰ পৰা চহৰ অঞ্চললৈ গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ মানুহৰ যি দ্ৰুতগতিত আগমন সেই তাকে তেওঁলোকে উন্নয়ন বুলি কৈছিলে। আৰু তাৰপিছত তেওঁলোকে কৈছে যে বহুত মানুহৰ মতে ডেভেলপমেন্টক আমি পুঁজিবাদৰ সৈতে তুলনা কৰিব পাৰোঁ আৰু পুঁজিবাদ মানে হৈছে এনে এক ব্যৱস্থা য'ত যিসকল কেপিটেলিষ্ট হয় বা প্ৰাইভেট বিজনেছমেন থাকিব তেওঁলোকে কি কৰে যে তেওঁলোকে সদায় লাভ অৰ্জন কৰিবৰ কাৰণে প্ৰফিট মেক্সিমাইজ কৰিবৰ কাৰণে চেষ্টা কৰে এণ্ড ইয়াত কি হৈ থাকে যে অসমতাৰ কথা জড়িত হৈ থাকে inequality. Development also means understanding how capitalism creates growth and how to fix the problems it causes. তো ইয়াৰ লগত তেওঁলোকে কৈছে যে ডেভেলপমেন্ট বুলি কোৱাৰ লগে লগে উন্নয়ন বুলি কোৱাৰ লগে লগে আমি পুঁজিবাদে কিদৰে বিকাশত অৰিহণা যোগায় বা পুঁজিবাদৰ লগত বিকাশ কিদৰে জড়িত আৰু পুঁজিবাদে যে যি অসমতাৰ সৃষ্টি কৰিছে সেই অসমতাসমূহ নাইকিয়া কৰিবলৈ হলে আমি কি ব্যৱস্থা ল'ব লাগিব সেই সকলোবোৰ কথা ডেভেলপমেন্টৰ ভিতৰত অন্তৰ্ভুক্ত হয়। আৰু এই যে পুঁজিবাদে যি ডিষ্ট্ৰাকশ্যন কৰে যি ধ্বংস কৰে পুঁজিবাদে যি মানুহৰ মাজত অসমতাৰ সৃষ্টি কৰে তাক জোচেফ চুম্পিটাৰে ক্ৰিয়েটিভ ডিষ্ট্ৰাকশ্যন বুলি কৈছিল। ঠিক আছে সৃষ্টিশীল ধ্বংস বুলি জোচেফ চুম্পিটাৰে কৈছিলে। তাৰপিছত তেওঁলোকৰ মতে another meaning of development is the idea from the mid-90s that government should lead economic growth and share wealth. তো 1900 চনৰ সেই সময়খিনি বা 19 দশকৰ সেই সময়খিনিত ডেভেলপমেন্ট বুলি কোৱাৰ লগে লগে উন্নয়ন বুলি কোৱাৰ লগে লগে কি বুজোৱা হৈছিলে যে আমাৰ যি বিভিন্ন ধৰণৰ দেশসমূহ আছে সেই দেশসমূহে নিজৰ বৃদ্ধিৰ বাবে চেষ্টা কৰা আৰু লগতে দেশৰ সম্পদসমূহ দেশৰ জনসাধাৰণৰ মাজত বিতৰণ কৰা আৰু এই কনচেপ্টটো বিশেষকৈ যিবিলাক ফেচিষ্ট আৰু কমিউনিষ্ট ষ্টেট আছিলে ফেচিষ্ট আৰু কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ মাজত দেখিবলৈ পোৱা গৈছিল আৰু World War II দ্বিতীয় বিশ্বযুদ্ধৰ
the whole this idea started in fascist and communist states and spread to colonial empires after World War II. তো World War II পাছত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যিবিলাক কলনিয়েল এম্পায়াৰ আছিল যিবিলাক দেশ যেনেকৈ ভাৰত সেইসমূহ কি আছিলে যে এটা সময়ত ঔপনিৱেশিকতাবাদৰ অধীনত আছিল তো সেই দেশসমূহলৈ বিয়পি পৰা দেখিবলৈ পোৱা গৈছিলে It was common for both developed and newly developed independent countries until the 1970s. তাৰপিছত তেওঁলোকে কৈছে যে the last 50 years of development বুলি কোৱাৰ লগে লগে the development has mostly meant rich countries helping poor countries become wealthier. তো কি হৈছিলে যে আগৰ পৰিগ্ৰাফটো কৈছিলোঁ যে বহুতো দেশ কি হৈছিলে এটা সময়ত ঔপনিৱেশিকতাবাদৰ কবলত আছিলে কলনিয়েলিজিমৰ আণ্ডাৰত আছিলে যে কাণ্ট্ৰিজ ৱেৰ আণ্ডাৰ কলনিয়েলিজিম আৰু সেয়েহে কলনিয়েল ৰুলৰ আণ্ডাৰত আছিলে আৰু সেয়েহে লাষ্ট 50 ইয়াৰ্ছত যদি আমি চাওঁ ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে এইটো বুজোৱা হৈছিলে যে ধনী যিবিলাক দেশ আছে যেনেকৈ আমেৰিকাৰ কথা আমি ক'ব আমেৰিকা সেই ধনী দেশসমূহে দুখীয়া দেশসমূহৰ বৃদ্ধিৰ কাৰণে দুখীয়া দেশসমূহৰ বিকাশৰ কাৰণে যি ব্যৱস্থা হাতত লৈছিলে তাকেই ডেভেলপমেণ্ট বুলি জনা গৈছিলে আৰু কি হ'ল যে যেতিয়া যিসমূহ ঔপনিৱেশিকতাবাদৰ অধীনত থকা দেশসমূহ যেতিয়া স্বাধীন হ'ল যে আফটাৰ কলনিজ গেইন ইণ্ডিপেণ্ডেঞ্চ ৰিচ কাণ্ট্ৰিজ প্লেচ টু এছিষ্ট তো যিবিলাক ধনী দেশ আছিল তেওঁলোকে চুক্তি কৰিছিলে তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছিলে প্লেচ কৰিছিলে যে তেওঁলোকে দুখীয়া দেশসমূহক আগবাঢ়ি যোৱাত সহায় কৰিব কিন্তু 1970ৰ পিছত 1970 দশকৰ পিছত কি হ'ল যে সেই সময়খিনিৰ পৰা লাহে লাহে কিন্তু এই যিটো কমিটমেণ্ট আছিলে এই যিটো তেওঁলোকে কৈছিলে যে আমি দুখীয়া দেশসমূহক ডেভেলপমেণ্টৰ কাৰণে সহায় কৰিম সেই কথাটো লাহে লাহে দুৰ্বল হোৱা সেই মানে তাৰ কমিটমেণ্টটো লাহে লাহে নাইকিয়া হৈ যোৱা দেখিবলৈ পোৱা গ'ল In the 1950s and 1960s, when the world economy grew rapidly, there was hope that poor countries could also prosper. তো 1950 আৰু 60 দশকৰ সময়খিনিত কি হৈছিল যেতিয়া বিশ্ব অৰ্থনীতিৰ বহুত লাহে লাহে ডেভেলপ হোৱা দেখিবলৈ পোৱা গৈছিলে বিকাশ হৈছিলে বিশ্ব অৰ্থনীতিৰ বৃদ্ধি হৈছিলে তেতিয়া ভবা গৈছিলে যে দুখীয়া কাণ্ট্ৰিসমূহেও কি কৰিব পাৰিব যে ধনী কাণ্ট্ৰিসমূহৰ নিচিনাকৈ তেওঁলোকৰো প্ৰস্পাৰিটি তেওঁলোকে পাব তেওঁলোকৰো বিকাশ হ'ব তেওঁলোকৰো সম্পদ বাঢ়িব সেইটো ভবা হৈছিলে But since the 1980s, development has often meant opening up global markets and providing temporary solutions to problems caused by exploitation and neglect. কিন্তু তাৰপিছত কি হ'ল যে যদিও ভবা হৈছিলে কিন্তু 1980sৰ সময় 1980 দশকৰ সময়খিনিত আকৌ ডেভেলপমেণ্টৰ অৰ্থ ডেভেলপমেণ্টৰ যিটো গোল হয় ডেভেলপমেণ্টৰ লক্ষ্য পৰিৱৰ্তন হ'ল আৰু সেই সময়ত ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে গ্লোবেল মাৰ্কেট যে গোলকীয় বজাৰৰ কথাটোৰ ওপৰত গুৰুত্ব দিয়া হ'ল আৰু গোলকীয় বজাৰৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত কি হ'ল যে বিভিন্ন যেতিয়া গোলকীকৰণ হয় গোলকীকৰণ আমি জানো যে বিভিন্ন দেশসমূহৰ মাজত সম্পৰ্ক বৃদ্ধি হয় গোটেই পৃথিৱীখন এখন গোলকলৈ ৰূপান্তৰিত হয় আৰু বিভিন্ন দেশসমূহৰ মাজত যি অৰ্থনৈতিক ক্ষেত্ৰত বাধা নিষেধ থাকে সেইবোৰ লাহে লাহে নাইকিয়া হয় ফ্ৰী ট্ৰেড এষ্টাব্লিছড হয়নে So development has become a term for the political interactions between rich and poor nations since the end of colonial rule তো তেওঁলোকে কৈছে যে colonial rule যি ঔপনিৱেশিকতাবাদ যেতিয়া নাইকিয়া হ'ল ঔপনিৱেশিকতাবাদৰ অন্তত ধনী আৰু দুখীয়া দেশসমূহৰ মাজত এটা ৰাজনৈতিক সম্পৰ্ক স্থাপন হ'ল ৰাজনৈতিক যি ধনী আৰু দুখীয়া দেশ ধনী দেশসমূহে প্ৰথম অৱস্থাত কৈছিলে যে তেওঁলোকে দুখীয়া দেশসমূহক অৰ্থনৈতিকভাৱে আগুৱাই যোৱাত সহায় কৰিব বা সেই দেশসমূহৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে কাম কৰিব কিন্তু লাহে লাহে তেওঁলোকে সেই কমিটমেণ্টটো নাইকিয়া হ'ল হয় না কমিটমেণ্টটো তেনেকৈ গুৰুত্ব নিদিয়া দেখিবলৈ পোৱা গ'ল আৰু 1980 দশকত কি আহিলে গ্লোবেলাইজেশ্যন অহাৰ ফলত কি হ'ল যে সকলো দেশৰ মাজতে এটা বন্ধুত্বৰ সম্পৰ্ক স্থাপন হ'ল পলিটিকেল ইণ্টাৰেকশ্যন ৰাজনৈতিক সম্পৰ্ক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল After World War II, there were 2 decades of good economic growth and strong government. দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্ব যদি আমি চাওঁ বিশ্ব অৰ্থনীতি যদি আমি চাওঁ যে বিশ্ব অৰ্থনীতিত
অৰ্থনৈতিক উন্নতি হোৱা দেখিবলৈ পোৱা গৈছিলে 1950 আৰু 60 দশকৰ সময়খিনিত আৰু সেই সময়ৰ চৰকাৰসমূহো শক্তিশালী আছিলে কিন্তু but later there were years of economic slowdown and weaker governments তো তাৰপিছত বিভিন্ন কাৰণ কি হ'ল যে অৰ্থনৈতিক লাহে লাহে ৰিচেছন হোৱা দেখিবলৈ পোৱা গৈছিলে অৰ্থনৈতিক বিকাশ মানে স্লো লেহেমীয়া হোৱা দেখিবলৈ পোৱা গৈছিলে By the 1980s, with conservative leaders favoring new liberal policies, the focus shifted away from development. 1980 দশকৰ সময়খিনি লাহে লাহে কি হ'ল যে যিসকল ৰক্ষণশীল যিসকল লিডাৰ্ছ আছে যিসকল ৰক্ষণশীল নেতা তেওঁলোকেও লাহে লাহে নব্য উদাৰীকৰণৰ যি নীতি হয় নব্য উদাৰীকৰণ নীতিসমূহ তেওঁলোকে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে নব্য উদাৰীকৰণৰ কি হয় যে ফ্ৰী ট্ৰেডৰ ওপৰত গুৰুত্ব দিয়া হয় তোমালোকে জানা চাগে তো সেই ফ্ৰী ট্ৰেডৰ ওপৰত যেটো গুৰুত্ব দিয়া হয় লাহে লাহে তাৰমানে সেই লিডাৰসকল যিসকল আগতে কনজাৰভেটিভ আছিলে যিসকল পুঁজিবাদক ইমান গুৰুত্ব দিয়া নাছিলে কাৰণ ফ্ৰী ট্ৰেড যেতিয়া হ'ব তেতিয়া পুঁজিবাদৰ কথা আহিব গতিকে তেওঁলোকে যেতিয়া সেই ৰক্ষণশীল নেতাসকলেও লাহে লাহে কি হ'ল যে নিউ লিবাৰেল পলিচিসমূহ তেওঁলোকে গ্ৰহণ কৰিলে তাৰ ফলত কি হ'ল যে ডেভেলপমেণ্টৰ ফোকাস ডেভেলপমেণ্টে যি ফোকাস সেইটো চেঞ্জ হ'ল আৰু তাৰ পৰিৱৰ্তে কি হ'ল যে দা গোল ৱাজ টু ওপেন আপ ইকনমিজ টু ইনভেষ্টমেণ্ট flows even if it meant reducing the power of governments আৰু লাহে লাহে কি হ'ল যে ডেভেলপমেণ্টৰ অৰ্থ সলনি হ'ল আৰু লগতে বিভিন্ন ধৰণৰ যি আমাৰ সংস্থাসমূহ আছে সংস্থাসমূহে যেনেকৈ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আমি ক'ব পাৰোঁ সেই সময়ত দুখীয়া দেশসমূহ কি কৰিছিলে যে বিভিন্ন লোন দিয়ে কিন্তু যেতিয়াই গ্ল'বেলাইজেশ্যন আহিলে যেতিয়াই ফ্ৰী ট্ৰেড আহিলে এই যিসমূহ দুখীয়া দেশ আছিল সেই দুখীয়া দেশসমূহে তেওঁলোকে ডেপ পেমেণ্টছ ধাৰ পৰিশোধ কৰিব নোৱাৰা হ'ল যদিও কি কৰা হৈছিল যে দুখীয়া দেশসমূহক বিভিন্ন ধৰণৰ লোন দিয়া হয় এতিয়াও দিয়া হয় কিন্তু বিভিন্ন ধৰণৰ কাৰণত তেওঁলোকে দুখীয়া দেশসমূহে কি কৰিব নোৱাৰে যে লোনসমূহ পৰিশোধ কৰিব নোৱাৰে অৰ্থাৎ লোনৰ মাত্ৰাটো বাঢ়ি গৈ থাকে To measure things stand out in our world today তো তেওঁলোকে হেন আৰু হাৰ্টে কৈছে যে কি হয় আমাৰ সোসাইটিখন আমাৰ পৃথিৱীখন আমি দুটা বিশেষ গুৰুত্বপূৰ্ণ দিশ এতিয়া দেখিবলৈ পাইছো বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰখনত এই দুটা হৈছে ফাৰ্ষ্টটো হৈছে দা হিউজ গ্ৰোথ অফ মাৰ্কেটছ সিন্স World War II তো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা বজাৰ ব্যৱস্থাৰ দ্ৰুতগতিত বৃদ্ধি হৈছে আৰু সেকেন্ডটো হৈছে দা মেসিভ গেপ ইন ওয়েলথ বিটুইন ৰিচ এণ্ড পুৰ কান্ট্ৰিজ তো ধনী আৰু দুখীয়া দেশসমূহৰ মাজত সম্পদৰ ক্ষেত্ৰত বৃহৎ হাৰত পাৰ্থক্য দেখিবলৈ পোৱা গৈছে ধনী দেশসমূহ বহুত বেছি ধনী হয় তেওঁলোকৰ হাতত বেছিকৈ সম্পদ বা তেওঁলোকৰ হাতত বেছিকৈ অৰ্থনীতি বা তেওঁলোক বেছি আগবঢ়া আৰু দুখীয়া দেশসমূহ লাহে লাহে বেছি দুখীয়া হৈ যোৱা দেখিবলৈ পোৱা গৈছিলে তাত তেওঁলোকে এক্সাম্পল দিছিলে আৰু এক্সাম্পলত তেওঁলোকে কৈছে 2009ত ফৰ্বছ যি মেগাজিন আছে ফৰ্বছ মেগাজিনৰ নাম শুনিছা তোমালোকে তাৰ কি কৰা হৈছিলে যে যি টপ 10 richest people of the world যে বিশ্বৰ 10জন ধনী ব্যক্তি তেওঁলোকে কি কৰে যে they together had $250 billion which is about as much as Finland's yearly income তো সেই যি টপ 10ত যি 10জন ধনী ব্যক্তি আছে তেওঁলোকৰ ইনকামটো কিমান হয় যে ফিনল্যাণ্ডৰ নিচিনা এখন দেশৰ ইয়াৰলি ইনকাম হয় বুলি কৈছে It would not cost অৰ্থাৎ আমি ইয়াৰ পৰা এটোৱে বুজিছো যে বিশ্বৰ কিছুমান মানে বিশেষ মানুহৰ হাতত গোটেই ধনসমূহ গোটেই অৰ্থনীতিসমূহ কি হৈ আছে যে সংৰক্ষিত হৈ আছে আৰু বাকি মানুহবিলাক কি হৈছে যে তেওঁলোকে তাৰ সুবিধা লাভ কৰিব পৰা নাই এখিনতে এটা কথা কৈ থওঁ যে ডেভেলপমেন্ট বুলি ক'লে কিন্তু অকল অৰ্থনৈতিক ডেভেলপমেন্টৰ কথাই নহয় ডেভেলপমেন্ট বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে কিন্তু যেহেতু আমি ইকোনমিক ডেভেলপমেন্টৰ কথা পঢ়ি আছো গতিকে আমি অৰ্থনৈতিক পাৰ্সপেক্টিভৰ পৰাই চাই আছো ঠিক আছে অৰ্থনৈতিক দিশৰ পৰাই চাইছো so it would not cost much to provide basic needs like food clean water and education for the poorest people worldwide তেওঁলোকে কৈছে যে আমাৰ বিশ্বৰ যিসকল দুখীয়া যিসকল লোক আছে তেওঁলোকৰ কাৰণে বেসিক যিবিলাক নেসেসিটি যেনে ফুড হয়নে বিশুদ্ধ খোৱা পানী খাদ্য শিক্ষা হেসমূহ দিবৰ কাৰণে ইমান বেছিও পইচাৰ প্ৰয়োজন নাই আৰু তেওঁলোকে হেহে কৈছে যে যিসমূহ আমাৰ ওয়েষ্টাৰ্ণ যি কান্ট্ৰিজ আছে ওয়েষ্টত কি কৰা হয় যে কসমেটিকৰ ক্ষেত্ৰত হওক আইসক্ৰীম আৰু
পেট সাপ্লাইজ পোহনীয়া জীৱ-জন্তুৰ কাৰণে যিবিলাক সামগ্ৰী সেইসমূহত ৱেষ্টে যিমান পইচা খৰচ কৰে সেই পইচাটোতকৈ বহুত কম পইচা প্ৰয়োজন হ'ব দুখীয়া মানুহবিলাকক গোটেই বিশ্বৰ দুখীয়া মানুহখিনিক বেসিক নিডছ বিলাক ফুলফিল কৰিবৰ কাৰণে সো তেওঁলোকে কৈছে যে ইন ফেক্ট it's less than what the West spends each year on things like cosmetics, ice cream, and pet supplies. In rich countries, there are 400 cars for every 1,000 people, but in poor countries, it's less than 20. To get an example, this is a rich country that you have a dhoni zibla day, প্ৰতি 1000 মানুহৰ বিপৰীতে 400খন কাৰ আছে অন্যহাতে আকৌ দুখীয়া দেশসমূহত কি হয় যে অকল 20খন 1000 মানুহৰ 20 জনৰহে কাৰ আছে বা কাৰ কিনাৰ তোমাৰ ক্ষমতা আছে সো তাৰপৰা কি হয় যে the rich create much more pollution than the poor but it's the poor who suffer the most from it অৰ্থাৎ কি হয় বিশ্বৰ যিসকল কম সংখ্যক যি ধনী যিসকল আছে ধনী দেশ আছে তেওঁলোকে কি কৰে তেওঁলোকে গোটেই পলিউশন প্ৰদূষণসমূহ সৃষ্টি কৰে বিভিন্ন ধৰণৰ প্ৰদূষণ হৈছে জল প্ৰদূষণ বায়ু প্ৰদূষণ হয়নে তো এই প্ৰদূষণসমূহৰ পৰা কিন্তু কোনে সাফাৰ কৰিছে দুখীয়া মানুহবিলাকে দুখীয়া কান্ট্ৰিসমূহে সাফাৰ কৰিছে A report from the United Nations in 1998 said that global consumption had increased 6 times in the past 20 years, but most of that spending, 86%, came from the richest 20% of people, while the poorest 20% only accounted for 1.3%. To 1998, United Nations report etu poa goisile je the past 20 years last 20 বছৰ কি হৈছে যে 1998 ৰ কথা কৈছে last 20 বছৰত গ্লোবাল কনজাম্পশন যে মানুহৰ যেটো উপভোগৰ মানে যেটো মাত্ৰাটো হয় হেতু লাহে লাহে বৃদ্ধি পাই 6 টাইমছ বৃদ্ধি পাইছে বুলি কৈছে কিন্তু এই যে বৃদ্ধিটো কিন্তু দুখীয়া মানুহসকলৰ দুখীয়া ব্যক্তিসকলৰ পৰা অহা নাই এটো কি হৈছে যে তাতে লোকে কৈছিলে যে ৰিচেষ্ট 20% গোটেই বিশ্বত 20% ৰিচেষ্ট পিপল আছে যে ৰিচেষ্ট 20% মানুহে কি কৰে যে তেওঁলোকে 86% স্পেন্ড কৰে আৰু দুখীয়া সকলে কিমান কৰে only 1.3% ঠিক আছে so ৰিচেষ্ট যে the spending of 86% came from the richest 20% of people while the poorest 20% only accounted for 1.3% so rich সকলে কিমান 86% তেওঁলোকে খৰচ কৰে poor সকলে কিমান কৰে অকল 1.3% even though Africa has a lot of people it only has 2% of the world's buying power to Africa কথা কৈছে যে যদিও তা বহুত মানুহ আছে কিন্তু তা অকল 2% মানুহ 2% হে তেওঁলোকৰ buying power টো কিমান হয় বস্তু কিনাৰ ক্ষমতা only 2% In the 30 years before World War I 50 million Europeans moved to new lands for settlement with most going to the United States to এখিনিতে তেওঁলোকে ডেভেলপমেন্টৰ হৈতে যে এটা ৰেচিয়েল প্ৰজাতীয় বিদ্বেষৰ কথাটো জড়িত হৈ আছে সেই সম্পৰ্কত কৈছে আৰু তাতে তেওঁলোকে কৈছিলে যে World War I ৰ আগত প্ৰথম বিশ্বযুদ্ধৰ আগত প্ৰায় 50 মিলিয়ন ইউৰোপিয়ান লোক কি হৈছিল তেওঁলোকে মেইনলি ইউনাইটেড ষ্টেটছত কি কৰিছিল যে বিভিন্ন ধৰণৰ কাৰণত তেওঁলোকে ঠাইলৈ প্ৰব্ৰজন কৰিছিল and at the same time an equal number of Indians and Chinese were sent to colonies as indentured laborers আৰু একে সময়তে কি হৈছিল যে ভাৰত আৰু চীনৰ পৰাও কি কৰা হৈছিল বহুতো লোকক indentured labor হিচাপে তেওঁলোকক সেই কলনীসমূহৰ পৰা কাৰণ আমি জানো যে ভাৰতবৰ্ষ কি কৰিছে কলনী এষ্টাব্লিছ কৰিছে হয়নে চাইনাটো ব্ৰিটিছসকলে গৈছিল গতিকে তেওঁলোকে কি কৰিছিল যে সেই যিসকল কলনিয়ালিষ্ট আছিল তেওঁলোকে ইণ্ডিয়ান আৰু চাইনিজ লোকসকলক এজ এ কুলি হিচাপে বা এজ এ তেওঁলোকে ইন্ডেঞ্চাৰ্ড লেবাৰ হিচাপে কি কৰা হৈছিল পঠোৱা হৈছিল আৰু despite having similar skills and jobs white workers were paid much more than Asian workers আৰু কি হৈছিল যে যদিও তেওঁলোকৰ কি আছিল স্কিল একে ধৰণৰ দক্ষতা আছে একে ধৰণৰ কামো একে ধৰণৰ হয় কিন্তু যিসকল হোৱাইট আছিল হোৱাইট চেটাংগ লোকসকলক কি কৰা হৈছিল যে এছিয়ান যিসকল ওয়াৰ্কাৰ্ছ আছে ইণ্ডিয়ান আৰু চাইনিজ সকল তেওঁলোকক কি কৰা হৈছিল যে কমকৈ পইচা দিয়া হৈছিল সমান মানে ইকুৱেল পে নাছিলে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যেটো কোৱা হেতু নাছিলে তেওঁলোকৰ কালাৰৰ তেওঁলোকৰ যি মানে
ৰেচৰ ওপৰত ভিত্তি কৰি প্ৰজাতিৰ ওপৰত ভিত্তি কৰি তেওঁলোকক শোষণ কৰা হৈছিলে in places where Asian workers settled wages for locals dropped to match their lower pay. These divisions of world by Western powers had big effects on economic development. Countries with higher wages had stronger demand which affected global trade. অৰ্থাৎ ইয়াতে তেওঁলোকে কৈছে যে এই যে দেশসমূহত কি হয় কিছুমান দেশত কি থাকে যে আমি জানো যে তাত লেবাৰৰ যিটো ওয়েজ হয় সেইটো বহুত বেছি হয় আৰু তাৰ ফলত কি হয় যে মানুহবিলাকে কি কৰে তেওঁলোকে দুখীয়া যিবিলাক দেশ হয় সেই দেশৰ মানুহবিলাক সেই ধনী দেশসমূহে তেওঁলোকে প্ৰবৰ্জন কৰে আৰু তাৰ ফলত গোটেই অৰ্থনৈতিক ব্যৱস্থাটো গ্লোবেল ট্ৰেডৰ ক্ষেত্ৰত কিছুমান মানে প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় বুলি কৈছে wealthier countries often favor their own interests like by subsidizing their farmers to sell cheap food abroad hurting local farmers in other countries তো যিবিলাক ধনী যিবিলাক দেশ আছে তেওঁলোকে কি কৰে যে তেওঁলোকৰ সেই ফাৰ্মাৰসকলক সহায় কৰিবৰ কাৰণে তেওঁলোকে সাবসিডি দিয়ে তাৰ ফলত তেওঁলোকে কি কৰিব পাৰে যে বাহিৰত বিদেশত তেওঁলোকৰ উৎপাদিত খাদ্য সামগ্ৰী কম দামত বিক্ৰী কৰিব পাৰে আৰু যাৰ ফলত কি হয় যে অন্যান্য যিবিলাক দুখীয়া কান্ট্ৰি আছে সেই দুখীয়া দেশসমূহৰ কৃষকসকলে তাৰ পৰা সাফাৰ কৰিব লাগে তেওঁলোকে তাৰ ফলত কি হয় যে তেওঁলোকে মূল্য নাপায় উচিত মূল্য নাপায় প্ৰবলেম ফেচ কৰে তেওঁলোকৰ বস্তু নিকিনে মানুহে হয়নে so they also work to keep wages high for their own industrial workers by blocking competition from poorer countries products so লগতে কি হয় যে তেওঁলোকে সেই দুখীয়া কান্ট্ৰিসমূহৰ পৰা আকৌ বস্তুসমূহ তেওঁলোকে সাধাৰণতে মানে যেহেতু দুখীয়া ধনী তেওঁলোকে নিজৰে বহুত সাফিচিয়েন্ট তেওঁলোকে প্ৰডিউস কৰে গতিকে দুখীয়া কান্ট্ৰিসমূহৰ পৰা কিনাৰো প্ৰয়োজন নাথাকে সেই তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে কি হয় যে প্ৰবলেম হয় অসমতা দেখিবলৈ পোৱা যায় লগতে তেওঁলোকে সদায় কি কৰে যে নিজৰ কান্ট্ৰিসমূহত সেই ওয়েজেছটো সদায় হাই কৰে যি মজুৰি এটো হাই কৰি ৰাখে তেওঁলোকৰ ওয়াৰ্কাৰ্স বিলাকৰ কাৰণে উদ্যোগিক ক্ষেত্ৰত কাম কৰা মানুহবিলাকৰ কাৰণে আৰু লগতে যাৰ ফলত কি হয় যে তেওঁলোকে শ্ৰমিকো পালে হয়নে নিজৰ দেশখনৰ মানুহবিলাকক তেওঁলোকে এটা কামো দিব পাৰিলে ওয়েজও তেওঁলোকৰ হাই হ'ল তেওঁলোকৰ লিভিং কাৰণে ওয়েজ হাই হ'লে লিভিং ষ্টেণ্ডাৰ্ডটো ভাল হ'ব আৰু লগতে সেই উৎপাদিত বস্তু বাহিৰত বিক্ৰী কৰিলে বাহিৰত বিক্ৰী কৰি আকৌ পইচাও পালে আৰু তাৰ ফলত কি হ'ল যে ধনী দেশসমূহ আগুৱাই গৈছে আৰু দুখীয়া দেশসমূহ লাহে লাহে দুখীয়া হৈ গৈ আছে সেই কথাটো কৈছে মানে অসমতাৰ কথা যেহেতু কোৱা হৈছে ইয়াতে So thank you আশা কৰোঁ বুজি